আজি ৰাজ্যত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 14খন জিলাত যেহেতু প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মই পুৱাৰ পৰিৱেশটো দেখুৱাম খুমটাইৰ পৰা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু গণতন্ত্ৰৰ যি সৰ্ববৃহৎ মহোৎসৱ হৈছে নিৰ্বাচন আৰু এই নিৰ্বাচনত এইবাৰ পঞ্চায়ত নিৰ্বাচনত যিহেতু যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে আৰু এই মুহূৰ্তত আমি খুমটাইৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আপুনি ভোট দিবলৈ আহিছে হয় আজি পঞ্চায়ত ইলেকশ্যনৰ আজি প্ৰথম পৰ্যায়ে আমাৰ জিলাত পৰিছে মই সদায় আচলতে প্ৰথম ভোট দিওঁহি মই ৰাতিপুৱা মই এতিয়া আধা ঘণ্টাৰ আগতে আহিলোঁ লাইনত আছোঁ ভোটাধিকাৰ সাব্যস্ত কৰিম আৰু সকলোকে মই আহ্বান জনাইছোঁ অসমৰ যে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক যিহেতু গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ বুলি যদি কওঁ নিৰ্বাচনটোকে মহোৎসৱ বুলি কয় আৰু যি পঞ্চায়ত নিৰ্বাচনটোত ৰাইজৰ বিশেষ ধৰণৰ উৎসাহ দেখিবলৈ পোৱা যায় হয় পঞ্চায়ত নিৰ্বাচনত আচলতে প্ৰত্যেক গাঁৱৰ পৰা কোনোবা প্ৰাৰ্থী থাকে কোনোবা ৱাৰ্ড সদস্য উঠে সেইকাৰণে এইটোত বেছি মানুহবিলাক জড়িত হৈ পৰে কোনোবাৰ সম্পৰ্কই হওক বা ওচৰ চুবুৰীয়াই হওক এই নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থাকেই সেইকাৰণে এই নিৰ্বাচনটো খুব গুৰুত্বপূৰ্ণ যে সকলোৱে ইয়াত জড়িত হৈ পৰে কেনেকুৱা দেখিছে খুমটাই সমষ্টিত পঞ্চায়ত নিৰ্বাচনক লৈ খুব ভাল দেখিছোঁ পৰিৱেশ সকলো মানুহ আগ্ৰহী হৈ আছে ৰাইজৰ যথেষ্ট উৎসাহ আছে আৰু তাৰ সমান্তৰালভাৱে যদি চাই খুমটাই সমষ্টিটো বিভিন্নখিনি প্ৰাৰ্থী আৰু যথেষ্ট শিক্ষিত এইবাৰ প্ৰাৰ্থী ওলাই আহিছে বা এইবাৰ ভাল ভাল প্ৰাৰ্থী ওলাই আহিছে আমাৰ যিটো পঞ্চায়ত লেভেলত আমাৰ দলীয় প্ৰাৰ্থীটো দিয়া নাই যে ৰাইজে জিকাওক বহুতো তেনেকৈ বিনা প্ৰতিদ্বন্দ্বিতাই ওলাই আহিছে যে ৰাইজে সিদ্ধান্ত কৰিছে যে এইজনে আমাৰ থাকক আৰু দেখিছে যে ইয়াত এঘণ্টাৰ আগৰ পৰা ইয়াত ইতিমধ্যে শাৰী পাতিবলৈ আৰম্ভ কৰিছে মহিলা পুৰুষ সকলোৱে ভাৰতীয় জনতা পাৰ্টি কেনেকুৱা দেখিছে খুমটাই আমাৰ খুমটাইহঁতে খুব ভাল হ'ব হয় বিধায়কগৰাকী আহিছে ভোট দিবৰ বাবে আৰু আমি পৰিৱেশটো প্ৰতিদিনে দৰ্শকক দেখুৱাইছোঁ আৰু যিহেতু এই পঞ্চায়ত নিৰ্বাচনক লৈ যথেষ্ট উৎসাহ ইতিমধ্যে ৰাইজৰ মাজত আছে আৰু এই পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰতিটো ভোট কেন্দ্ৰত ভিৰ কৰিছে আমি সকলোখিনি পৰিৱেশ আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু আনফালে যদি চাই আটাইসমূহ ভোট কেন্দ্ৰতে প্ৰতিটো ভোট কেন্দ্ৰতে দীঘলীয়া শাৰী আছে আৰু ইয়াতে এগৰাকী প্ৰাৰ্থী আছে আমি প্ৰাৰ্থীগৰাকীৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা আজি ভোট দিবলৈ পুৱাই আহিছে ভাল লাগিছে ৰাইজৰ সহায় দেখি ভাল লাগিছে আমাৰ ৰাইজ যথেষ্ট আহিছে ৰাতিপুৱাতে ভোটগ্ৰহণ কৰিবলৈ আৰু সকলো ৰাইজকে এটাই অনুৰোধ যে সকলোৱে যাতে ভোটদানটো কৰে কিহত প্ৰাৰ্থী আঞ্চলিক পঞ্চায়ত কেনেকুৱা লাগিছে ভালে লাগিছে হয় প্ৰাৰ্থীগৰাকীও ভোট দিবৰ বাবে আহিছে আৰু সকলোৱে অতি উৎসাহেৰে পুৱাৰ ভাগতে এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে যিহেতু সকলোকে পঞ্চায়ত নিৰ্বাচনত আপোনালোকে ভোট দিবৰ বাবে অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ গাঁৱৰে এজন ল'ৰা উঠিছে নিচেই ওচৰৰে আমাৰ সকলো তেওঁক মানে সকলোৱে ছাপোৰ্ট কৰিছে ভাল লাগিছে সকলোৱে ভোট দিব পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক মৃদুষ মন্ত বৰুৱাৰ জৰিয়তে আৰু বিধায়ক মৃণাল শইকীয়াও যিহেতু সেই ভোট কেন্দ্ৰটোত গৈছে ভোটাধিকাৰ সাব্যস্ত কৰিছে মুঠৰ ওপৰত আজি এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰত আৰু বিগত দিনকেইটাত বতৰ যিহেতু কিছু অনুকূল আছিল আৰু আজিৰ দিনটোত প্ৰতিকূল বতৰ আৰু ভাল ফলাফল সকলোৱে আশা কৰিছে প্ৰাৰ্থীসকলো আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এনেদৰেই এতিয়া যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণত সুচাৰুৰূপে এতিয়ালৈকে ৰাজ্যৰ প্ৰতিটো ভোট কেন্দ্ৰতে অনুষ্ঠিত হৈ আছে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই উজনি অসমৰ লগতে বৰাক উপত্যকাতো আজি যিহেতু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আমি বৰাক উপত্যকাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাই যাম এই মুহূৰ্তত আমি আপোনালোকক দেখুৱালোঁ খুমটাই ইয়াৰ বিধায়ক মৃণাল শইকীয়াই নিজা ভোটাধিকাৰ সাব্যস্ত কৰিছে